আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছো আজি আমি গৈ আছো সামগুৰিলৈ দুটা কাম আছে ঘৰৰ পৰা ওলাই আহি সোনাজুৰি পালো ইয়াত আহি মানে আফনানৰ মিঠাই লাগে আৰু তেখেতো নামি গৈছিলে মানে পান দুখন আনিবলৈ তেখেতৰ কাৰণে জৰ্দা পান আনিলে মোৰ কাৰণে প্লেন পান আনিলে মই পিছে মিঠাও নেখাও জৰ্দাও নেখাও সেয়ে প্লেন পান আনি দিলে এতিয়া আহি পালোহি সালনা বজাৰ আৰু আজি দেওবাৰ হয় সেয়ে মানে সালনাত বজাৰ গোটেই সপ্তাহৰ বজাৰ হয় ইয়াতে আজিকালি বজাৰত বহুত কম মানুহ আহে আগতে মানে বজাৰৰ ফালে পাৰ হলে একেবাৰে ৰাস্তা নাইকিয়া হয় এনেকুৱা আছিল আজিকালি ঘৰৰ ওচৰতে সব বস্তু পোৱা যায় বুলি বজাৰত মানুহ বহুত কম আহে আজি কলিয়াবৰত মদি ডাঙৰীয়া আহিছে সেয়ে মানে আমাৰ এইফালৰ পৰা বহুত মানুহ গৈছে গাড়ী ভৰি ভৰি আৰু এইবিলাক গাড়ী মানে আমাৰ এইফালৰ মানুহখিনি নিছিলে আকৌ দি থৈ গৈছে আৰু ইয়াতে ৰৈছে সাগে কোনোবাই পেমেন্ট দিব সাগে সেয়ে ইয়াতে ৰৈ আছে আৰু এতিয়া প্ৰথমত আহি পালো মানে আমি গ্যাস এজেন্সি ইয়াতে অলপ কাম আছিল সেয়ে ইয়াৰ কামখিনি শেষ কৰিলো আৰু তেখেতে কথা পাতি আছিল ভিতৰত মই অলপ বাহিৰত ভিডিও বনালো দেখিবলৈ ভাল লাগি আছিল হলেও মানে বৰষুণ নাই বুলি গছগছনিখিনিৰ অৱস্থা নাইকিয়া হৈছে আৰু এতিয়া আহিলো আমি ডক্টৰৰ ওচৰত ডক্টৰ ঘৰলৈ গৈছিল ভাত খাবলৈ আৰু আমি আহি পোৱাৰ আগে আগে মানে তেখেতো আহি পালেহি ৰাস্তাতে অলপ সময় হাজবেণ্ডৰ লগত কথা পাতিলে তাৰ পিছত আহি মানে তেখেতৰ কাম আৰম্ভ কৰিলে আগৰ ভিডিও চোৱা মানুহখিনিয়ে গম পাব তেখেতৰ দাঁত এটা মানে ফাটি গৈছিল এই দাঁতটো 2-3 দিন মানে সাফা কৰি দিলে আৰু আজি ভালকৈ প্লাষ্টাৰ কৰি আছে তাৰ পিছত মানে আকৌ কভাৰ এটাও লগাই দিব সেয়ে মানে 1.5 ঘণ্টা মানে লাগিলে তেখেতৰ দাঁতটোত প্লাষ্টাৰ কৰোতে এটা সৰু দাঁতত যেন ইমানখিনি কষ্ট হয় বা ইমানখিনি কাম কৰিব লগা হয় মই মানে এনেকুৱা নিজে নেদেখিলে কেতিয়াও মানে বুজিয়ে নেপালো হয় আৰু এফালে দেখিছেনে আপনানৰ আমনি লাগি গৈছে সি গাড়ীখন ঘৰৰ পৰাই লৈ আহিছে সেয়ে মানে দুখন চেয়াৰ এনেকুৱাকৈ দিলো আৰু সি আৰামত খেলি আছে আজি মানে বহি বহি আমনি লাগি গৈছে বহুত সময় লাগিছে দাঁতটো মানে আজি যেহেতু ফাইনেল কামখিনি কৰিছে সেয়ে মানে বহুত সময় লাগিছে দাঁতটো প্লাষ্টাৰ কৰাৰ পিছত তেখেতে ক'লে মোৰ আগৰ দাঁত দুটাৰ মাজত অলপ ফাক হৈ থাকে এই ফাকখিনিও মানে অলপ মিলাই দিবলৈ সেয়ে মানে সাৰে মিলাই দিছিলে আৰু মই তেখেতক কৈছিলো চাও আপোনাৰ প্ৰথমৰ দাঁতটো কেনেকুৱা আছিল আৰু পিছতনো কেনেকুৱা হয় তেখেতে মোক মানা কৰি আছিল ভিডিও বনাব নালাগে তাৰ পিছতে আহিছিল ৰাইস কুকাৰ এটা লবলৈ ইয়াত পছন্দ নহল সেয়ে এতিয়া আহি পালো হি হোটেলত মানে ভোক লাগি গৈছিল আমনি লাগি গৈছে 2.5 ঘণ্টা মানে আমি বহি বাট চালো আৰু তেখেতৰো বহুত কষ্ট হৈছে দাঁতটো বহুত কিবা কিবি কৰিলে 1.5 ঘণ্টাই লাগিলে তাৰ পিছত আকৌ 1 ঘণ্টা আগফালৰ দাঁত দুটা ঠিক কৰিলে বহুত সময় লাগিলে আৰু এতিয়া হোটেলত আহি বহাৰ লগে লগে মানে আপনানে কৈছে মই গৈ পেলে কিবা অৰ্ডাৰ দি আনো সি পিছে এনে মিঠাই নেখায় যদিহে মানে নিজে গৈ পেলে কিবা অৰ্ডাৰ দি আনে তেতিয়াহে মানে খাই ভাল পায় সেয়ে তাক ক'লে যোৱা তুমি নিজে গৈ পেলে কিবা আনা আৰু সি লৈ আহিলে দেখিছেনে কিমান হাঁহি হাঁহি আহিছে আৰু এই মিঠাইটো খালে বাৰু খোৱাৰ পিছতে আকৌ কৈছে মই আৰু কিবা এটা অৰ্ডাৰ দিও মানে সি খেলাৰ নিচিনাই পাইছে সাগে সেয়ে সি আকৌ কিবা মিঠাই অৰ্ডাৰ দিবলৈ গ'ল আৰু আমাৰ এফালে ৰুটি আহিছে এ দেখিছেনে আকৌ গৈ পেলে সি মিঠাই আনিল এই মিঠাইটো পিছে ময়ে খুৱাই দিলো সি নিজে এনেও খাব নোৱাৰে আৰু ৰুটি খোৱা শেষ হোৱাৰ পিছত আমি আকৌ চাহ একাপ খালো ডাঙৰ ল'ৰাটোৰ কাৰণে পাৰ্সেল লৈ ললো আপনানেও চিঞৰি আছে সিও হেনো চাহ খায় সেয়ে মানে এক্সট্ৰা কাপ আনি তাকো অলপ চাহখিনি ঠাণ্ডা হোৱাৰ পিছত সি খালে আৰু বহুত হাঁহিলে মানে তাক চাহ খোৱালো বুলি আমি আৰু এফালে তেখেতে বিল দিলে তাৰ পিছত আহি পালো আমনি ইয়াতো অলপ কাম আছিল মানে ডাঙৰ ল'ৰাটোৰ কিবা এটা ল'ব লাগে তাৰ পিছত আহি আকৌ পালো সালনা ইয়াতে আফনান টোপনি গ'ল আজিৰ ভিডিওটো যদিহে ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ফেসবুকত চালে মোৰ পেজটো ফলো কৰি থব আজিলৈ আহিছো আল্লাহ হাফিজ